The Assam government on Thursday launched a scheme to provide monetary benefits to girl students every month in order to put an end to child marriages. Assam Chief Minister Himanta Biswa Sarma launched a scheme, Mukhya Mantri Nijut Moina and MMNM from Lok Seva Bhavan, Guwahati on Thursday. It aims to empower girls and prevent child marriages by providing financial aid and educational opportunities to around 10 lakh girls in the government institutions. During the launching program, CM Himanta Biswa Sarma also distributed forms to some students who have been admitted to first year of higher secondary bachelor degree and postgraduate degree programs. Beneficiary students will receive financial assistance of rupees 1,000, rupees 1,250 and rupees 2,500 respectively for 10 months each year. Iata universal scheme, orthad higher secondary first year, degree first year, আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিও খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হল যি সকলে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60000 টকা দিয়ে দিও গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনে এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো গতিকে হায়াৰ সেকেন্ডাৰী যি সকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনি কোনে কিমান টকা পাব যি সকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকা কৈ পাব তাৰ মানে 10000 rupees তেওঁলোকে পাব বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হল যে প্ৰত্যক্ষভাৱে পাব পাৰি অসুবিধা হল কেতিয়াবা আমি যদি একাউণ্টটো কেৱাইসি কৰি নাথাকো একাউণ্টটো বন্ধ হৈ যায় টকাটো পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো কেৱাইসি কৰি ৰাখে যেটো নো ইওৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যি সকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যি সকলে নাম ভৰ্তি কৰিব বা বিএডত যি সকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছো জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিও কাৰণ হেতু গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিও বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান দিম